নমস্কাৰ, আমাৰ ইউটিউব চেনেললৈ স্বাগতম। অহা মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি ইম্পৰ্টেণ্টখিনি দিবলৈ চেষ্টা কৰিম। তোমালোকে চিন দি ল'বা, কিতাপখন উলিয়াই ল'বা, এখন ক্লাছ 10ৰ কিতাপ ছেবাৰ। তো প্ৰথম চোৱা R1ৰ তলৰ কোনটো অনুপাত একেটা সমানুপাত হ'ব। তো ইয়াৰ পৰা যিকোনো এটা চাই যাবা, তোমালোকে এটা কৰিলেই হ'ল। নেক্সট এইখিনিও একেই, কোনটো সমানুপাতত থাকিব ক্ৰমে এইখিনিৰ পৰা চাবা, আৰু এইখিনি তেনেকৈ ইমান ইম্পৰ্টেণ্ট বুলিবলৈ নাই। নেক্সট R2টো চাবা, অনুশীলনী R2। ইয়াৰ পৰা তোমালোকে যিকোনো এটা কৰি যাবা প্ৰত্যেকটোৰে। তো MCQৰ কাৰণে চাবা এইখিনিত ক'বলগীয়া বৰ বিশেষ একো নাই। এইখিনিতো চাবা তোমালোকে, আছে এইখিনি। নেক্সট R3ত আহিলোঁ। R3ত তোমালোকে বিশেষকৈ এইটো কুৱেশ্যন চাবা, নম্বৰ কুৱেশ্যনটো, আৰু নেক্সট চাবা 9 নম্বৰ কুৱেশ্যনটো। নেক্সট আমি আহিলোঁ R4। তো R4ত মান নিৰ্ণয় কৰাৰ পৰা চাবা অলপ, আৰু সৰল কৰাৰ পৰা এইটো চাই যাবা তোমালোকে। নেক্সট এইটোত চাবা প্ৰামাণিক গ্ৰুপৰ পৰা এটা আহিব MCQ 6 নম্বৰ। তাৰপিছত তোমালোকে 8 নম্বৰটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। 8 নম্বৰটো তোমালোকে চাবা। নেক্সট আহিলে 11ৰ B আৰু C, এই দুটা অংক চাই যাবা তোমালোকে। নেক্সট R5ত উৎপাদক বিশ্লেষণ চাবা, প্ৰতিটোৰে এটা কৰিবা। ইয়াৰ পৰা এইটো ইম্পৰ্টেণ্ট হয় অলপ, আৰু A² - B² এটা চাবা, আৰু ডাইৰেক্ট উৎপাদকৰ এটা চাবা। ঠিক আছে। নেক্সট আহিলোঁ আমি 1 নম্বৰ চেপ্টাৰলৈ গৈ আছোঁ, বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাত এইটো মনত ৰাখি যাবা, এইটোক লৈ MCQত আহিব পাৰে। A = BQ + R, সেইটো চাই যাবা। নেক্সট লসাগু গসাগুৰ পৰা অংক এটা চাবা, এইটো MCQত আহিব। 4 নম্বৰটো চাবা, আৰু 2 নম্বৰৰ পৰা চাবা। তাৰপৰা 1.3 পৰা ইম্পৰ্টেণ্ট হয়। ইয়াৰ ভিতৰত যিকোনো এটা আহিব পাৰে। মোৰ অনুমানত 2টো এইবাৰ আহিব লাগে, 2টো ইম্পৰ্টেণ্ট হয়। আৰু 1.4 পৰা MCQৰ কাৰণে চাবা এইখিনি। নেক্সট আমি আহিম 2 নম্বৰ চেপ্টাৰ। টু 2.1টো স্কিপ কৰিব পাৰা তোমালোকে। 2.2টোত তেনেকৈ ইমান ইম্পৰ্টেণ্ট নাই। নেক্সট তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। যদি দুটা শূন্য √5/3 আৰু -√5/3, তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5ৰ বাকী আটাইবোৰ শূন্য উলিওৱা, এইটো চাই যাবা। আৰু 6 নম্বৰৰ কেইটা অলপ চাবা, এইকেইটা ইম্পৰ্টেণ্ট হয়। নেক্সট আহিলোঁ আমি 3 নম্বৰ চেপ্টাৰ। 3 নম্বৰ চেপ্টাৰত তোমালোকে এইকেইটা চাই যাবা, এইকেইটা ৰিলেশ্যনকেইটা, সংগত অসংগত, আৰু কটাকটি কৰা ৰেখা, মিলি যোৱা ৰেখা, সমান্তৰাল ৰেখা, এইকেইটাক লৈ MCQত আহিব। আৰু ইয়াৰ পৰা থিয়ৰীটো অংক আহিব পাৰে। তো 3.2ৰ পৰা তোমালোকে MCQৰ কাৰণে চাবা, 2 আৰু 3ৰ পৰা। নেক্সট 5 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট। 3.3ত চাবা 2 নম্বৰ কুৱেশ্যনটো, আৰু 1 আৰু 2টো চাবা। থ্ৰী 3.4ত 1 নম্বৰটো চাবা, 2ৰ। আৰু ইয়াত 2 নম্বৰৰ 2টো চাই যাবা। 3.6ৰ 2 নম্বৰৰ 2। তাৰপিছত আহিলোঁ আমি 4 নম্বৰ চেপ্টাৰ। 4 নম্বৰ চেপ্টাৰত
4.1-ৰ 2ৰ 2টো চাবা। দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। আমি সংখ্যা দুটা উলিয়াব লাগে। নেক্সট ইয়াত চাবা উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। ইয়াৰ পৰা যিকোনো এটা আহিব পৰা চান্স আছে। আৰু 3 আৰু 4টো চাবা, ইম্পৰ্টেণ্ট হয় 3 4। 4.2 চিন দি ল'বা তোমালোকে। এই কুৱেশ্যনটো চাই যাবা 4 নম্বৰ। আৰু এইকেইটাৰ ৰিলেশ্যন চাই যাবা। এইকেইটাৰ ৰিলেশ্যনৰ পৰা অংক আহিব আৰু MCQত এইকেইটা আহিব পাৰে উল্টা পুল্টাকৈ দি। মই এইকেইটাক লৈ MCQত কুৱেশ্যন দিছোঁ, চাবা তোমালোকে। ইয়াত কেৰ মান কি হ'লে বাস্তৱ মূল থাকিব সেইটোক লৈ MCQত কুৱেশ্যন আহিব পাৰে, ভালকৈ চাবা তোমালোকে। নেক্সট 5 নম্বৰ চেপ্টাৰ 5.1-ৰ পৰা MCQৰ কাৰণে চাবা। 5.2 MCQ 2 আৰু 3 চাবা MCQৰ কাৰণে। এইকেইটা 1 আৰু 2 চাবা। নেক্সট ইয়াত 7 নম্বৰটো চাবা থিয়ৰীৰ কাৰণে। 13 নম্বৰ চাবা আৰু 9 নম্বৰটো চাবা। ফাইভ 5.3ত আহিছোঁ। ইয়াৰ যোগফলৰ সূত্ৰটো মনত ৰাখিবা। এইখিনি গোটেইখিনি অংক কৰিব পাৰিবা যদি আহে। আৰু ইয়াৰ পৰা তোমালোকে 5 8 আৰু 12 13 চাবা। ত্ৰিভুজত তোমালোকে এই অংকটো চাবা MCQৰ কাৰণে। এই দুটা অংক MCQৰ কাৰণে চাবা, ভালকৈ চাবা। নেক্সট ইয়াত 4 নম্বৰ আৰু 5 আৰু 9 এইকেইটা চাই যাবা। 4 5 9 এইকেইটা অংক চাবা থিয়ৰীৰ কাৰণে। আৰু 6.3ৰ 4 নম্বৰটো চাবা। 5 আৰু 6 এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা চাই যাবা। আৰু এইফালে 15 নম্বৰ আৰু 30 নম্বৰ চাবা। 6.3 কৈ আছোঁ মই। ছিক্স 6.4 নাহে, 7 নম্বৰ চেপ্টাৰত কৈছোঁ আমি। ছেভেন 7.1-ৰ পৰা তোমালোকে দূৰত্বৰ সূত্ৰটো দি চাবা, MCQত আহিব। তাৰ পৰা এইখিনি চাবা। আৰু ইয়াত 8 নম্বৰটো চাবা। ছেভেন 7.2ত তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা, থিয়ৰীৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু 8 নম্বৰৰ কুৱেশ্যনটো চাবা। আৰু এইফালে 10 নম্বৰ কুৱেশ্যন, এইকেইটা কুৱেশ্যন চাবা। কালিৰ সূত্ৰৰ পৰা 4টো চাই যাবা, ত্ৰিভুজৰ কালিৰ সূত্ৰটো দেই। এতিয়া এইকেইটা সূত্ৰ তোমালোকে মনত ৰাখিবা ত্ৰিভুজৰ। স্থানাংক জ্যামিতিৰ এইকেইটা। এতিয়া আহিম আমি ত্ৰিকোণমিতি। এইটো চাবা ত্ৰিকোণমিতি 8.1-ৰ।
8.2 পৰা মান উলিয়াবৰ কাৰণে আহিব এইখিনি 1 নম্বৰৰখিনি চাবা গোটেইখিনি আৰু 2 নম্বৰৰখিনি MCQৰ কাৰণে চাবা আৰু 3 পৰা 1 আৰু 2 টো থিওৰি কাৰণে চাবা 3 1 আৰু 2 টো নেক্সট আমি আহিলো 8.3 ইয়াত মান উলিওৱা চাবা 1 মাৰ্কৰ কাৰণে MCQ এইখিনি আৰু ইয়াৰ পৰা চাবা 3 6 এই দুটা কোৱেশ্চন চাই যাবা থিওৰি কাৰণে ইয়াত 4 নম্বৰটো MCQ কাৰণে আৰু বাকি প্ৰমাণ কৰাৰ পৰা ইমান তেনেকৈ ইম্পৰ্টেণ্ট নাই এই কুৱেশ্যনটো চাই যাবা নেক্সট চেপ্টাৰ আহে নেক্সট আহিলে আমি বৃত্তৰ 3 নম্বৰটো MCQৰ কাৰণে চাবা আৰু এই কুৱেশ্যন নম্বৰ পেজ নম্বৰ 255 কুৱেশ্যন নম্বৰ উদাহৰণ নম্বৰ 2 এই কুৱেশ্যনটো তোমালোকে চাই যাবা ইম্পৰ্টেণ্ট হয় এইটো এক্সাম্পলৰ এইটো চাই যাবা তাৰপিছত 1 2 3 তোমালোকে MCQৰ কাৰণে চাবা নেক্সট আহিলে 6 7 এইকেইটাও MCQৰ কাৰণে চাবা আৰু এইটো দি পেলাই এইটো MCQত সুধিব পাৰে এইটো চাই যাবা MCQৰ কাৰণে এইটো চাবা থিওৰিৰ কাৰণে আৰু এইটো থিওৰিৰ কাৰণে চাবা অংকনৰ পৰা তোমালোকে 4টো চাবা ইম্পৰ্টেণ্ট আৰু 6টো চাবা ইম্পৰ্টেণ্ট এই দুটা চাই যাবা বাকীখিনিও একেই হয় এইটোৰ সৈতে 4 আৰু 6টো ভালকৈ চাবা এই দুটা অহা চান্স বেছি আছে 4 মাৰ্ক তোমালোকে ডাইৰেক্ট পাবা এইটোত নেক্সট আমি আহিলোঁ 12 নম্বৰ চেপ্টাৰ তাত তোমালোকে এইকেইটা MCQৰ কাৰণে চাব পাৰা 1 2 নম্বৰ আৰু 5 নম্বৰটো MCQৰ কাৰণে চাবা 12.2 1টো চাবা ইম্পৰ্টেণ্ট 3 চাবা ঘড়ীটো চাবা আৰু তোমালোকে ঘোঁৰাটো চাবা 8 নম্বৰ ঘোঁৰাটো ইয়াত যিকোনো এটাহে দিব চাগে ঘোঁৰাটো চাবা তাৰপিছত তোমালোকে ছাতিটো চাবা আৰু 12টো চাবা আৰু লাষ্ট 14টো চাবা MCQৰ কাৰণে নেক্সট আমি আহিলোঁ 13 মোৰ মিচিং আছে তাৰপিছ মই পিছৰখিনিকে কৈছোঁ 13.1টো চোৱা ইয়াত 2 নম্বৰটো চাবা আৰু 3 নম্বৰ 6 2 3 6 আৰু ইফালে 9টো এইটা ইম্পৰ্টেণ্ট হয় চিন দি ল'বা আপোনালোকে কুইক ৰিভাইজ কৰিবা এইখিনি নেক্সট 13.2 তোমালোকে চাবা 4 আৰু 6 এই দুটা চাবা ইম্পৰ্টেণ্ট বাকীখিনিও চাবা কিন্তু এইখিনি বেছিকৈ চাবা যাতে আহিলে পাৰাই নেক্সট পৰিসংখ্যাত এই ফৰ্মুলাটো ৰাখিবা মনত এইটো দি পেলাই MCQত কুৱেশ্যন আহে 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু F উলিয়াব দিয়া এইটো অংক চাবা এইটো ইম্পৰ্টেণ্ট বাকীখিনি একে কৰি তোমালোকে এটা কৰিলেই হয় প্ৰেক্টিছত বহুলোকৰ পৰা যিকোনো এটা কৰি যাবা যি দিয়ে তোমালোকে পাৰিবা
তোমালোকে 2 নম্বৰটো কৰি যাবা 2 নম্বৰ বহুলকৰ পৰা আৰু মধ্যমাৰ পৰা তোমালোকে এই কুৱেশ্যনটো চাই যাবা বুকত থকা এক্সাৰচাইজৰ নহয় অনুশীলনী নহয় এই অংকটো চাই যাবা যিটো আমাৰ শ্ৰেণী অন্তৰালত নাই এনেকুৱা এটা চাই যাবা মধ্যমাৰ পৰা এইটো কৰা আছে বুকত এইখিনি চাই ল'বা এতিয়া আমি মধ্যমাৰ অনুশীলনীলৈ আহিছোঁ মধ্যমাৰ অনুশীলনীৰ পৰা 1 থকাটো ভালকৈ চাবা অলপ আৰু বাকীখিনিতো একেই হয় কৰিবা সেইখিনি খালি 2 নম্বৰটো ভালকৈ কৰি যাবা ঘৰত নেক্সট লাষ্ট চেপ্টাৰটোত আহিছোঁ আমি সম্ভাৱিতাৰ পৰা MCQখিনি ভালকৈ চাবা আৰু ইয়াত মুদ্ৰাক লৈ পেলাই চাবা MCQ এইটো চাবা আৰু এইটো চাবা MCQ এইখিনি আহিব পৰা MCQ তাছপাতৰ MCQ চাবা লুডু গুটিৰ কাৰণে চাবা মুদ্ৰাৰ কাৰণেও চাবা আৰু তোমালোকে এইটো লুডু গুটিৰটো 24 নম্বৰ কুৱেশ্যন এইটো চাই যাবা এইখিনি ইম্পৰ্টেণ্ট হয় ভালকৈ এইখিনি পঢ়িবা আৰু 15টো চাবা 15টো ডাইৰেক্ট মেনশ্যন কৰিছে 5টা কাৰ্ড তো 52 তাত কাৰ্ডৰ লগত খেলিমেলি নকৰিবা এইখিনিকে ভালকৈ পঢ়িবা মুদ্ৰা তাছপাত লুডু গুটি বা যদি কিবা বল দিয়ে সেইখিনিও গমেই পাবা মুঠ উলিয়াই পেলাই কৰিবা সেইখিনি ঠিকে আছে বেষ্ট অফ লাক ভাল পালে ছাবস্ক্ৰাইব কৰি দিবা